যদি আপোনাৰ মন পবিত্ৰ হৈ আছে তেনেহলে এই ভিডিঅ'টোৱে নিজে আপোনাক বিচাৰি ল'ব। এই ভিডিঅ'টো ক্লিক কৰাৰ লগে লগে আপোনাৰ আত্মাই এটা মৃদু কম্পন অনুভৱ কৰিব, কাৰণ এই শব্দবোৰ আপোনাৰ বাবেই লিখা হৈছিল। এই ভিডিঅ'টো নিজে নিজে আপোনাৰ ওচৰলৈ আহিছে, কাৰণ নিয়তিয়ে আপোনাক চিঞৰি মাতিছে। কেতিয়াবা কেতিয়াবা ব্ৰহ্মাণ্ডই বহুত লাহে লাহে কথা কয়, ইমান লাহেকৈ কয় যে শব্দবোৰ কাণত নহয় বৰং হৃদয়ত বাজি উঠে। আজি আপুনি যিবোৰ শুনিবলৈ গৈ আছে সেইবোৰ হ'ল সেই লাহে লাহে ফুচফুচাই কোৱা শব্দবোৰৰ উত্তৰ হয়। শুনক, অলপ ৰৈ যাওক। এই সময়টো সাধাৰণ সময় নহয়, এইটো এটা সংকেত হয়, এটা এনেকুৱা সংকেত যিটো আপুনি অৱহেলা কৰিব নোৱাৰে আৰু বাধাও দিব নোৱাৰে, কাৰণ এই সময়খিনিৰ ভিতৰত ভাগ্য আৰু চেতনা এটা দিশত আহি লগ হয় আৰু আপোনাৰ জীৱনৰ আগন্তুক অধ্যায়বোৰ এক্টিভেট হৈ যায়। যদি আপুনি এই ভিডিঅ'টো শুনি আছে তেনেহলে ইয়াৰ অৰ্থ হ'ল এইটোৱে যে আপোনাৰ জীৱনত এনেকুৱা এটা সময় আহিব যিটো বাধা দিয়া ক্ষমতা আপোনাৰ ভিতৰত নাই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এইটোৱে যে এই সকলোবোৰ আপোনাৰ অনুমতি মতেই হ'ব আৰু আপোনাৰ ভালৰ বাবেই হ'ব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, চাকৰি, টকা পইচা, পঢ়া শুনা তথা বিবাহক লৈ কিবা সমস্যা হৈ আছে তেনেহলে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। আপুনি আপোনাৰ জীৱনৰ যি ঠাইতে গৈ উপস্থিত নহওক কিয়, যিমানেই প্ৰশ্ন নাথাকক কিয়, যিমানেই সমস্যা নাথাকক কিয়, ভাগ্যই যেতিয়া চাল খেলে পৰিস্থিতি নিজে নিজেই সলনি হ'বলৈ ধৰে, ৰাস্তা নিজে নিজেই খুলিব ধৰে, ভাগ্যৰ দুৱাৰ নিজে নিজেই খুলিবলৈ আৰম্ভ কৰে। আৰু আজি এইবোৰেই হৈ আছে। আপুনি বহুতবাৰ ভাবিছে চাগে যে মোৰ জীৱনত কেতিয়া পৰিৱৰ্তন আহিব, কেতিয়া বস্তুবোৰ সঠিক দিশেৰে যাবলৈ আৰম্ভ কৰিব, কেতিয়া মোৰ প্ৰশ্নবোৰৰ উত্তৰ পাম। তেনেহলে শুনক, আজি এতিয়াই এই মুহূৰ্তৰ পৰাই আপোনাৰ জীৱনৰ গতিপথ সলনি হ'বলৈ ধৰিব আৰু এটা চিধা উজ্জ্বল ৰাস্তা আপোনাৰ সন্মুখলৈ আহিব। কিয়? কাৰণ আপোনাৰ মন পবিত্ৰ হৈ আছে। যাৰ মন পবিত্ৰ হৈ থাকে তেওঁৰ জীৱনলৈ সুযোগবোৰ প্ৰত্যক্ষভাৱে আহে। আজিৰ পৰা আপুনি এটা কথা সদায় মনত ৰাখিব যে কিছুমান বস্তু আমি বাছনি নকৰোঁ, সেই বস্তুবোৰেহে আমাক বাছনি কৰে। যিদৰে এই ভিডিঅ'টো, যিদৰে এই মেছেজটো, যিদৰে এই ক্ষণ। ভগৱানে বহুত কম সংখ্যক মানুহক এনেকুৱা সংকেত দিয়ে। এই ছিগনেল সেই ব্যক্তিয়ে লাভ কৰে যাৰ জীৱনত বহুত ডাঙৰ পৰিৱৰ্তন হ'ব লগা থাকে, এটা ডিভাইন টাৰ্ণিং পইণ্ট, এটা কস্মিক এনাৰ্জি, এটা নতুন অধ্যায়। আৰু যদি এই মেছেজটো আপুনি পাইছে তেনেহলে ইয়াৰ অৰ্থ এইটোৱে হ'ল যে আপোনাৰ সময়ো পৰিৱৰ্তন হ'বলৈ ওলাইছে। কিবা এটা এনেকুৱা আহিব আপোনাৰ জীৱনত যিটো আপোনাৰ চিন্তাধাৰাতকৈ বহুত ডাঙৰ হ'ব, আপোনাৰ ইচ্ছাতকৈও বিশাল হ'ব আৰু আপোনাৰ ক্ষমতাতকৈ বহুত গুণ আগত থাকিব। হয়তো আপুনি এতিয়ালৈ অনুভৱ কৰিব পৰা নাই, কিন্তু আপোনাৰ জীৱনত এটা দিব্য এনাৰ্জি প্ৰৱেশ কৰিছে। এই এনাৰ্জিটোৱে আপোনাক টানি সেই ঠাইলৈ লৈ যাব য'ত আপুনি আগৰ পৰাই যাব বিচাৰিছিল, কিন্তু ৰাস্তাবোৰ বুজি পোৱা নাছিল। এতিয়া আপুনি জোৰ দিয়াৰ প্ৰয়োজন নাই। এতিয়া আপুনি যিকোনো বস্তু ধৰি ৰখাৰ প্ৰয়োজন নাই। এতিয়া আপুনি দৌৰাদৌৰি কৰাৰ একেবাৰেই প্ৰয়োজন নাই, কাৰণ যেতিয়া মন পবিত্ৰ হৈ যায় তেতিয়া ব্ৰহ্মাণ্ডই নিজেই আপোনাৰ ওচৰলৈ আহিব। আপুনি ভাবিবই নোৱাৰে যে আগন্তুক কেইদিনমানৰ ভিতৰত, আগন্তুক কেইসপ্তাহমানৰ ভিতৰত কি বস্তু আপোনাৰ ফালে আহি আছে। আপোনাৰ জীৱনত এটা সাক্ষাৎ,
এটা সুযোগ, এটা মেছেজ, এটা ফোন কল, যিকোনো আপোনাৰ জীৱনলৈ হঠাতে আহিব, যিয়ে আপোনাৰ জীৱনৰ দিশেই সলনি কৰি দিব। আৰু মহত্বপূৰ্ণ কথাটো হ'ল এইটোৱে যে আপুনি এইটো বাধা দিব নোৱাৰে, কাৰণ এইটো আপোনাৰ ভাগ্যত লিখা হৈছে। আজিৰ মেছেজটো বহুত পবিত্ৰ হয়, বহুত গভীৰ হয়, বহুত শান্ত হয়, কাৰণ এইটো সেই ঠাইৰ পৰা আহিছে য'ত সকলোবোৰ সিদ্ধান্ত লোৱা হয়। আপোনাৰ আত্মা, আপোনাৰ লক্ষ্য, আপোনাৰ সফলতা। সেইবাবে এইটো শেষলৈ চাই থাকিব, কাৰণ যিমানেই ভিডিঅ'টো আগলৈ গৈ থাকিব, সিমানেই আপোনাৰ এনাৰ্জিবোৰ বৃদ্ধি হৈ গৈ থাকিব। আপোনাৰ ফ্ৰিকুৱেঞ্চি সলনি হ'ব আৰু আপোনাৰ ৰাস্তাবোৰ অধিক পৰিষ্কাৰ হৈ গৈ থাকিব। আপুনি য'তেই নাথাকক কিয়, যিকোনো পৰিস্থিতিতে নাথাকক কিয়, আপোনাৰ মন ক্লান্তই হওক নাইবা সমস্যাৰে জৰ্জৰিত হওক, তথাপিও এই ভিডিঅ'টো আপোনাৰ সন্মুখলৈ আহিছে, কাৰণ ব্ৰহ্মাণ্ডই সিদ্ধান্ত লৈছে যে আজি আপোনাক এটা কথা ক'বলগীয়া আছে। আপুনি নিজে অনুভৱ কৰিব যে এই শব্দবোৰ আন কাৰো বাবে নহয়, কেৱল আপোনাৰ আত্মাৰ বাবে হয়। যিদৰে কোনোবাই আপোনাক বহুত দিনৰ পৰা লক্ষ্য কৰি আছিল, আপোনাক বুজি আছিল আৰু আপোনাক কিবা এটা কোৱাৰ বাবে সঠিক ক্ষণ বাছনি কৰিছে। কেতিয়াবা আপুনি ভাবিছেনে যে কেতিয়াবা কিছুমান বস্তু আমি বাছনি নকৰোঁ, সেই বস্তুবোৰে আমাক বাছনি কৰে। কিছু মেছেজ, কিছু মানুহ, কিছু ৰাস্তা। এইবোৰ আমাৰ ওচৰলৈ তেতিয়াই আহে যেতিয়া আমাৰ হৃদয় শুনিবলৈ, বুজিবলৈ আৰু সলনি হ'বলৈ প্ৰস্তুত হৈ যায়। আৰু আজি আপুনি সেই অৱস্থাটোতে আছে। এই সময়ত আপোনাৰ মন খোলা হৈ আছে, আপোনাৰ এনাৰ্জিবোৰ এক্টিভ হৈ আছে আৰু আপোনাৰ ভাগ্যই আপোনাৰ ফালে তীব্ৰ গতিত আহি আছে। এইটো কাৰণতে এই ভিডিঅ'টো আপোনাৰ ওচৰলৈ নিজে নিজে আহিছে। ইউনিভাৰ্ছে জানে যে আপুনি ক'ৰবাত নহয় ক'ৰবাত ভাগৰি পৰিছে। কেতিয়াবা এনেকুৱা হৈছিল যিকোনো বস্তু এটা আপোনাৰ হাতলৈ আহি আকৌ পিছলি পৰিছিল। লক্ষ্যত উপনীত হোৱাৰ সময়তে ৰাস্তা হেৰাই গৈছিল। এতিয়া এইবোৰ কিয় হৈ আছিল, সেই কাৰণবোৰো আপুনি এতিয়া বুজি পাব। কাৰণ ব্ৰহ্মাণ্ডই আজি আপোনাক আপোনাৰ ভাগ্যৰ শেষ চৰণত প্ৰৱেশ কৰাব। এই মেছেজটো কেৱল আপোনাৰ বাবে। সেই মানুহবোৰৰ বাবে এই মেছেজটো নহয়, যিয়ে সকলোবোৰ বস্তু অতি সহজতে লাভ কৰে। এই মেছেজটো সেইসকল ব্যক্তিৰ বাবে হয় যাৰ আত্মা বহুত গভীৰ হয়, যাৰ জীৱনত অনুভৱ বহুত বেছি আছে, যাৰ হৃদয় বহুত পৰিষ্কাৰ হয় আৰু যাৰ ভাগ্যত কিবা এটা অসাধাৰণ লিখা আছে। ব্ৰহ্মাণ্ডই কৈছে যে আপোনাৰ ক্ষেত্ৰত পলম হৈছে, কিন্তু আপুনি ৰৈ যোৱা নাই। আপোনাৰ ভিতৰত এনেকুৱা এটা পোহৰ আছে, যিটো পোহৰক বহুতবাৰ নুমুৱাবলৈ চেষ্টা কৰা হৈছিল, কিন্তু নুমাই যোৱা নাছিল। আৰু এইটো কাৰণতে আপুনি ইয়ালৈ আহি পাইছে। ব্ৰহ্মাণ্ডই আপোনাৰ ওচৰে পাজৰে থকা বস্তুবোৰ সলনি কৰিবলৈ আৰম্ভ কৰি দিছে। মানুহৰ ব্যৱহাৰ, পৰিস্থিতি, আপোনাৰ বিচাৰধাৰা, আপোনাৰ সিদ্ধান্ত। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এতিয়া আপোনাৰ জীৱনলৈ সেই মানুহবোৰেই আহিব, যিবোৰ মানুহ আপোনাৰ জীৱনৰ বাবে প্ৰয়োজন আছে। সেই মানুহবোৰেই আপোনাৰ জীৱনত থাকিব, যিটো ভাগ্যত লিখা আছে। আৰু সেই মানুহবোৰ আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব, যাৰ ভূমিকা সম্পূৰ্ণ হৈছে। এতিয়া আপোনাৰ সময় আৰম্ভ হৈছে। আৰু এই ভিডিঅ'টো আপুনি বিচাৰি লোৱা নাই, এই ভিডিঅ'টোৱে আপোনাক বিচাৰি লৈছে। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোৱে যদি আপোনাৰ হৃদয় স্পৰ্শ কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈও এনেকুৱা ভিডিঅ' আপুনি পাই থাকে। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।